বজাত গোলকগঞ্জত উপস্থিত ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইন। গোলকগঞ্জৰ বিৰাটনগৰ চাৰিআলিত উপস্থিত হৈ প্ৰথমবাৰৰ বাবে সাংসদ পুঁজিৰ অধীনত এটি জিৰণি চৰাৰ কামৰ আধাৰশিলা স্থাপন কৰে সাংসদগৰাকীয়ে। ৫ লক্ষাধিক টকাৰ এই জিৰণি চৰা নিৰ্মাণ কৰিলে পথচাৰীৰ যথেষ্ট সুবিধা হ'ব। সাংসদ ৰকিবুল হুছেইনক সংগ দিয়ে গোলকগঞ্জ বিধায়ক আব্দুছ ছবান আলী চৰকাৰ, APCCৰ সম্পাদক অমৃত বাদশ্বাহ, ধুবুৰী জিলা কংগ্ৰেছৰ সভাপতি আবিদুজ্জামান জুৱেল, গোলকগঞ্জ বিধানসভা সমষ্টিৰ যুৱ কংগ্ৰেছৰ সভাপতি তৈয়ব আলীকে ধৰি আন বহুতো ৰাইজ। আজি আমাৰ ২ নং ধুবুৰী লোকসভা সমষ্টিৰ মাননীয় ৰকিবুল হুছেইন ডাঙৰীয়া MPLADৰ আমাৰ যিটো ফাণ্ড ৱেটিং শেড আমাৰ বিৰাটনগৰ চাৰিআলিত ৫ লাখ টকাৰ অনুদান দিছিল। আমি বিশেষকৈ আমাৰ MP মহোদয়ক আমি বিশেষ ধন্যবাদ জনাইছোঁ, যাতে আমাৰ এই অঞ্চলৰ মানুহৰ বহুত সুবিধা হ'ল যে আমাৰ যাতায়াতৰ কাৰণে। তাৰ কাৰণে আমি এই অঞ্চলৰ ৰাইজৰ হৈ আমি তাক ধন্যবাদ জনাইছোঁ।